হেল্ল' এভৰিৱান, জীৱন প্ৰেৰণায়ন বাবু আঁচনি 2026 বৰ্ষ যিবোৰ ষ্টুডেণ্টে এই দুটা স্কলাৰশ্বিপ এপ্লাই কৰিছিলা, মেক্সিমাম ষ্টুডেণ্টে পইচা পাইছা, বাট কিছুমান ষ্টুডেণ্টে পইচা পোৱা নাই। তাৰে ৰিগাৰ্ডিং এটা আপডেট দিবলৈ লৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱা 3 মাৰ্চ তাৰিখে লাইভ আহিছিল, ফেচবুক লাইভ, ইনষ্টাগ্ৰামত লাইভ আহিছিল, ইউটিউবত লাইভ আহিছিলে। আৰু তাতে ছাৰে জনালে যে তেওঁলোকে খবৰ গৈছে যে জীৱন প্ৰেৰণা যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছিলে গ্ৰেজুৱেশ্যনৰ পিছত, তাৰে কিছুমান ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই। আমি সকলোৱে জানো কিছুমান ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই। বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে ডিছবাৰ্চমেণ্ট হৈ আছে, তাৰপিছত কেঞ্চেল হৈছে বা ৰিজেক্ট হৈছে, কিবা হৈছে, বাট মেইন কথাটো হ'ল পে'মেণ্ট পোৱা নাই। চ' সেই কথাখিনি ষ্টুডেণ্টে মাত মাতিছে বা ষ্টুডেণ্টে কৈছে, সেইকাৰণে এই কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাণলৈ গৈছে। আৰু এই লাইভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফাইনেলি কৈছে যে যিবোৰ ষ্টুডেণ্টৰ ৰিজেক্ট হৈছে বা কেঞ্চেল হৈছে, সেইবোৰ ষ্টুডেণ্টক ৰিভেৰিফিকেশ্যন কৰা হ'ব বা চেক কৰা হ'ব বা জনাব অথৰিটিক, যোনে এইখিনি কাম কৰিছে অথৰিটিক জনোৱা হ'ব আৰু পইচা দিবলৈ ট্ৰাই কৰিব। এইখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে জীৱন প্ৰেৰণালৈ। এতিয়া বাবু আঁচনি যিবোৰ ষ্টুডেণ্টে কৰিছা, যিবোৰ বয়সে কৰিছা, তোমালোকলৈ একো কথা কোৱা নাই, বাবু আঁচনি ৰিগাৰ্ডিং একো কথা কোৱা নাই। চ' মই ভাবোঁ জীৱন প্ৰেৰণায়ন বাবু আঁচনি যেনেকৈ তোমালোকে ষ্ট্ৰাইক, মানে পিচফুলি ষ্ট্ৰাইক বা যেনেকৈ আন্দোলন মানে নিজৰ মাজত কৰি আছিলা বা যেনেকৈ ভইচ ৰেইজ কৰি আছিলা, সেনেকৈ ৰেইজ কৰি থাকা, ফেচবুকত লিখি থাকা বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাবলৈ চেষ্টা কৰা। যিমান ষ্টুডেণ্ট আছা, যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে এই যুদ্ধটো, তোমালোকে যে ষ্টুডেণ্টে পইচা নোপোৱাৰ কথাটো কৰিছা যে, ৰেইজ কৰি আছা যে, তোমালোকে প্লিজ মাত মাতি থাকা, মাত বন্ধ নকৰিবা যেতিয়ালৈকে পইচা নাপাবা। আৰু স্পেচিয়েলি বাবু আঁচনি যিবোৰ বয়সক কৈছোঁ, বাবু আঁচনি কৰা বয়সক কৈছোঁ, তোমালোকে যদি ৰিজেক্ট হৈছে, পইচা পোৱা নাই, প্লিজ তোমালোকে মাত মাতিবলৈ চেষ্টা কৰা। কাৰণ 56-60% পোৱা ল'ৰাকো মই বাবু আঁচনি পোৱা দেখিছোঁ। চ' সেইকাৰণে ইটছ এণ্ড এভৰি ষ্টুডেণ্ট যেতিয়ালৈকে পইচা নাপাবা, প্লিজ মাত মাতি থাকা। জীৱন প্ৰেৰণাৰ কাৰণে কৈছে, বাট বাবু আঁচনিৰ কাৰণে কোনো কথা কোৱা নাই। সম্ভৱতঃ জীৱন প্ৰেৰণা এসপ্তাহৰ ভিতৰত পইচা পাই যাব পাৰে, বাট বাবু আঁচনিৰ কথা একো কোৱা নাই। চ' সেইকাৰণে যিমান ষ্টুডেণ্ট আছা, জীৱন প্ৰেৰণায়ন বাবু আঁচনি চবেই মাত মাতা, প্লিজ। থেংক ইউ।